নাজিৰাৰ মেজেংগাত ভয়ংকৰ পথ দুৰ্ঘটনা ঠিতাতে নিহত দুজন নাজিৰাৰ মেজেংগাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা এজোপা গছত খুন্দা মাৰে ইয়ন বাহনখনে পুৱতি নিশা 4 বজাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাত ঠিতাতে নিহত হয় নাজিৰা গেলেকী নামদঙিয়াৰ যতীন শইকীয়া আৰু যোৰহাট নকছাৰীৰ পূৰ্ণ তামুলী ঘটনা অনুসৰি গেলেকী নামদঙিয়াৰ যতীন শইকীয়াৰ পুত্ৰৰ বিবাহৰ দিনাই মৃত্যু হয় ব্যক্তিগৰাকীৰ গড়গাঁৱত বিবাহ যাত্ৰী থৈ ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাগ্ৰস্ত ইয়ন বাহনখনৰ নম্বৰ AS04L5287 জনাইছো এটা শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে নাজিৰাৰ মেজেংগাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন ব্যক্তি ঠিতাতে নিহত হয় নিহত ব্যক্তিগৰাকী এগৰাকী নাজিৰা গেলেকী নামদঙিয়াৰ যতীন শইকীয়া আৰু আনগৰাকী যোৰহাট নকছাৰীৰ পূৰ্ণ তামুলী বুলি জানিব পৰা গৈছে ঘটনা অনুসৰি পুত্ৰৰ বিবাহৰ দিনাই পিতৃৰ শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু হয় যতীন শইকীয়া নামৰ ব্যক্তিগৰাকীৰ পুত্ৰৰ বিবাহ আছিল আৰু সেই দিনাই বিবাহ যাত্ৰীৰ গাড়ীৰে ঘৰলৈ উভতি অহাৰ পথতেই সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত ঠিতাতে নিহত হয় গেলেকী নামদঙিয়াৰ যতীন শইকীয়া আৰু যোৰহাট নকছাৰীৰ পূৰ্ণ তামুলী দুৰ্ঘটনাগ্ৰস্ত ইয়ন বাহনখনৰ নম্বৰ AS04L5287 জয় গুৰু শংকৰ ইতিমধ্যে আপোনালোকে আগবাঢ়িছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আমাৰ তেখেতসকলৰ কালি বিয়া আছিল বিয়াৰ মানে আমাৰ যিটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিয়ম অনুসৰি বিধিপাঠ কৰিব লাগে কন্যাৰ ঘৰত বিধিপাঠ নোহোৱাৰ কাৰণে মানে বৰ ঘৰত দৰা ঘৰত বিধিপাঠ হৈছিলে তাত বিধিপাঠ কৰি এই এতিয়া যিজন মৃত তেখেতসকলৰ লগত গড়গাঁৱত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিজন নাজিৰা জিলা শাখাৰ মূল কৰ্ণাচাৰ্য তেখেতে বিধিপাঠ কৰিছিলে তেখেতৰ ঘৰ গড়গাঁৱত 3টা বজাত থৈ তেখেতক থৈ এই বাপ দুজন আমাৰ যতীন শইকীয়া বাপ আৰু পূৰ্ণকান্ত তামুলী বাপ লাহিমৰ তেখেতৰ ঘৰ আহি থাকোঁতে এই মেজেঙাৰ যিটো মানে ৰেল ক্ৰছিং পাৰ হৈ আমাৰ ৱেলফেয়াৰ চেণ্টাৰ আছে তাৰ সেই টাৰ্ণিংটোৰ ওচৰতে মানে গছজোপা খুন্দা মাৰি তেখেতসকলৰ তেনেকুৱা এটা হ'ল আৰু তেখেত গৈ ঘৰ নোপোৱাৰ কাৰণে তেখেতৰ পৰিবাৰে এই ওচৰৰে ভকত এজনলৈ ফোন মাৰিলে সেই ভকতজনে আকৌ এই গড়গাঁও ভকতজনলৈ ফোন মাৰি গড়গাঁও ভকতজনে কেইটা বজাত তেখেতসকল আহিলে বোলে 3টা বজাত আমাৰ ঘৰৰ পৰা আহিলে তেতিয়া পোৱাহি নাই বুলি ক'লত তেখেতে ক'লে তেতিয়া আপুনি ঘৰৰ পৰা আহি থাকক আৰু মই আমাৰ এই ঘৰৰ পৰা মই গৈ আছোঁ প্ৰাইভেট গৈ তাৰমানে তেখেতসকল তাৰপৰা আহি আছে আমাৰ যিজন গড়গাঁৱৰ যিজন প্ৰমোদ তামুলী বাপ তেখেতো গৈ আছে গৈ মেজেঙাৰ পৰা যিটো সুতুপোৱাল ৰাস্তা সোমাই যায় সেই সোমোৱাতেই আমাৰ তাৰনাথ বৰুৱা বাপজনে যিজন মানে তেখেতসকলৰ ঘৰৰ ওচৰৰ নামদঙিয়াৰ পৰা গৈছিলে তেখেতে ক'লে যে তামুলী বাপ আমি আহি পালোঁ পাই বোলে এতিয়া ইয়াতে বোলে এনেকুৱা হ'ল দুজন স্পট ডেথ হ'ল ঘটনা আচলতে হ'ব লগা নাছিলে কিন্তু দুয়োজনৰ কিবা এটা মানে আজি মৃত্যুৰ ক্ষণেই আছিলে এঘণ্টা আগত হোৱা হ'লে আমিও লগতে যাব লগা হ'লহেঁতেন আচলতে অনুষ্ঠানটো আমি কৰি আহোঁতে প্ৰায় 1:30মান বাজিছে চাহ তাহ খাই আৰু আমাক আচলতে আমি বৰ কালি অকলশৰীয়া হৈ গ'লোঁ তেখেতে নিজে ক'লে যে মই থৈ আহিমগৈ আকৌ চিন্তা নকৰিব সেইদৰে আমি কথা বতৰা পাতিলে আমাক মানে ঘৰত নমালে আৰু নমাই আমি তাতে আৰু তেওঁক সহবাস ধৰি আৰু মানে মই মুখত কিবা এটা লৈ যাওঁ আপুনি মানে টোপনি নাহিব এনেকৈ বুলি মই দিও পঠাইছোঁ ঠিক 3টা বাজিবলৈ 10 মিনিট আছে বুলি ইমান ঘূৰি চোৱা নাই হাত মুখ ধুই পেলাই আমাৰ বিচনাত পৰোঁতে 3 বাজিছে আৰু চিলিমিলি টোপনি আহিছে হৈছে 4:20 খবৰ আহিছে যে ফোন মাৰিছে আমাৰ তাৰনাথ বৰুৱা বাপে তাৰপৰা কিমান সময়ত ওলাই আহিলে মই বোলো 3 বজাত গৈছে এই ঘৰ পোৱাহি নাই নহয় কি হৈছে কথাটো এতিয়া মই ফোন মাৰিছোঁ তেওঁৰ নামলৈ ফোন মাৰিছোঁ মই ভাবিছোঁ যে গাড়ী চাড়ী কিবা পামচাৰ হৈছে আৰু যেনে কৰিছে এনেকৈ ভাবিছোঁ আকৌ ফোন মাৰিছে যে একো খবৰ একো পোৱা নাই তেতিয়া লগে লগে মোৰ সন্দেহ হৈ যায় কৈছে আপুনি সেইফালৰ পৰা আহক মই এইফালৰ পৰা গৈ আছোঁ এনেকৈ লগে লগে উঠি আৰু কাপোৰ পিন্ধি আৰু লগে লগে আহিছোঁ আহি মানে মাজে মাজে মই চাই আহিছোঁ থানাৰ পৰা পাৰ হৈছোঁ নাজিৰা থানা পাৰ হৈছোঁ এখেতে ক'ব পাৰে মই নাজিৰা থানা এইখিনিলৈকে একো মই হেৰি পোৱা নাই মেজেঙাডোখৰতো মই লাহে লাহে এইফালে চাই একো পোৱাই নাই তাকে ময়ো মেজেঙা পাইছোঁহি বোলে এতিয়া একো দেখা নাই আছিল অকণমান পাছতে খবৰ পাইছোঁ বোলে এওঁ ইয়াতে আছে দুই নকটা হ'ল লগে লগে ময়ো পাইছোঁগৈ আৰু
গতিকে এনেকুৱা কথা আপোনালোক গৈ পাওঁতে তেখেতলোক ইতিমধ্যে তেখেতৰ ইতিমধ্যে মানে 3 বজাত তেওঁ ঘৰৰ পৰা ওলাই আহিছে খুব বেছি আমি এঘণ্টা ডিফাৰেঞ্চত আমি খবৰটো পাইছোঁ 4 বজাত মানে 4:10 আমাৰ তাৰনাথ বৰুৱাবাপলে ঘৰৰ পৰা ফোন কৰিছে দৰা ঘৰৰ পৰা যে তেখেতসকল আহি পোৱাহি নাই যে কেতিয়া আহিলে তাৰ পৰা কেতিয়া আহিলে ইউনিয়ন তাৰনাথ বৰুৱাই নাজানে যে মই তেতিয়া ক'লো যে মোলৈ ফোন কৰিছে মই চিমিন টোপনি ঘূৰিছোহে আপোনালোকে ৰাস্তাতে পাইছে নেকি পৰীক্ষাতে পাইছে আমি স্পটত নাই বিচাৰি আহি পেলাই পাইছোঁ তাৰ আগত আমাক কোনেও খবৰ দিয়া নাই প্ৰথম আপোনালোকে দেখিছে প্ৰথম মানে আমাৰ তাৰনাথ বৰুৱা আহিছে আৰু ছোৱালীজনী আহিছে মানে যতীন শইকীয়া ছোৱালীজনী আহিছে আহি পেলাই আমি শুনি আপুনি ক'ব পালে মোক কৈছে মই বোলো নাজিৰা থানা পাইছোঁ তাৰপিছত ৰাস্তাত পোৱাৰ পিছত তাৰপিছত হস্পিটেললৈ লৈ গৈছে তাৰপিছত আমি আৰু খবৰ দিছোঁ হেৰিটা কৰিছোঁ গোটেই মানুহ গোট খাইছে তাৰপৰা আমি থানালৈ মানে হেডকোৱাৰ্টাৰলৈ ফোন কৰিলোঁ থানা হেডকোৱাৰ্টাৰ শিৱসাগৰলৈ হাণ্ড্ৰেড মাৰি পেলাই তাৰপিছত আমি মানুহ পঠাই আছোঁ এনেকৈ বুলি কৈ থানাৰ পৰা আকৌ মানে আহিছে আমাৰ ল'ৰাটো বিয়া কালি হৈ গৈছে ল'ৰাটো বিয়া কালি মানে 12টা 1টা বজাত ছোৱালী আমি সোমাইছেহি আৰু তাৰ পাছতে আমাৰ এটা আনুষ্ঠানিক কৰ্ম আছে আনুষ্ঠানিক কৰ্ম বেছি সময় হোৱা নাই অকণমান সময় হৈছে তাৰপিছত আৰু আহি পেলাই বোলে তেখেতৰ মই কাৰোবাক কওক মই তাৰমানে অকলীয়াকৈ আমাৰ দৰা কইনা অহাৰ পিছত আৰু তাত এনেই নিয়ম এটা কৰিব লাগে আমাৰ সেইটো খুব বেছি আধা ঘণ্টা লাগিছে নিয়মটো বেছি সময় লগা নাই আধা ঘণ্টা লগাৰ পিছত আৰু গোটেই চব তেওঁলোকে বস্তু বান্ধি ভৰাইছে দুৰণীয়াবিলাকে চাহ তাহ ইত্যাদি খাইছে আমিও লগতে চাহ তাহ খাইছোঁ আৰু ইয়াত কিবা কাৰ্যসূচী হৈছিল নেকি আজি বা কাইলৈ এনেকুৱা কাৰ্যসূচী হৈছিল নেকি ইয়াত মানে দৰা ঘৰ আজি নাই কালিলৈ ৰিচেপশ্যন আছে তেওঁলোকৰ কালিলৈ ৰিচেপশ্যন আছে এতিয়াতো ৰিচেপশ্যনটো নহ'ব আৰু এতিয়া এতিয়া ছোৱালী গৈ চাগৈ হাতীগুলি পৰা আনিছে সেইটো ডাঙৰকৈ মোকে খাবলৈ গৈছিলে আচলতে মানে আমাৰ নিয়মটো মানে কৰিবৰ কাৰণে মোকে মাতিলে গতিকে মই যাবলগীয়া হ'ল মই গ'লে মানে আচলতে নিজৰ গাড়ীয়ে লৈ যাওঁ কিন্তু কালি মই অকলশৰীয়া কাৰণে মানে মই গাড়ী নিয়া নাই আপুনি অকলশৰীয়া মই যাম বোলে লৈ আনিম মোকো লৈও আনিলেগৈ আৰু থৈও আহিলেগৈ মোক প্ৰায় 9টা বজাত তেওঁ লৈ আহিছে থ'বলৈ গৈ খালি মানুহজন থ'বলৈ গৈ পেলাই মানে মোক থৈ পেলাই ঘূৰি আহিলে দুইজন ঘূৰি আহি পেলাই এঘণ্টাৰ পাছতে আমাৰ শুনাশুনি হৈছে ঘৰ নাপালেগৈ এঘণ্টা পাছত ইমান দেৰি হৈছে যে কিয় পোৱাগৈ নাই সেইবুলি মানে ঘৰত খবৰ হৈছে এইখিনি বন্ধুৱে সময় মানে তেওঁ ঘৰত আৰু গা ভাল নাই তথাপিতো মানে এখেতৰ অনুৰোধ ৰক্ষা কৰি পেলাই তেওঁ আহিলে আহি পেলাই আমি 4জনে চাহ খাইছোঁ আৰু এজন আছে মই 4জনে চাহ খাইছোঁ চাহ খোৱাৰ পিছত দুই নম্বৰজন যিজন এইবিলাক কৈছে নহয় মই যাম ময়ো যাম লগত আপোনালোকে মই যাম তেখেতৰ ঘৰলৈ আৰু তেওঁ সেই বলেৰে মানে ওলালে তেওঁ ওলোৱাৰ কাৰণে ইজন মানুহ নাহিলে লগত মই বোলো 3জন কিয় লাগিছে আপোনালোক 2জন যদি আহে 2জনে হৈ যাব বোলো কেনেকুৱা দুৰ্ঘটনাটো কেনেকুৱা গছত মাৰিছে সম্পূৰ্ণ গছত মাৰিছে আপোনালোকে হেৰি ল'ব মানে ৰং চাইড ৰাইট চাইডে মানে তেওঁ খুন্দা মাৰিছে আৰু এতিয়া প্ৰথমজনটো ইঞ্জিয়ৰ আপুনি দেখিছে এজন মানে মূৰত দুখ পাইছে দুখ পাই পেলাই তেওঁ চাগে মানে হালি পৰিছে তেওঁৰ গাত আৰু এওঁৰ গাত কোনো মানে হেৰি নাই দাগ নাই তেজৰ কোনো দাগ নাই ড্ৰাইভাৰজন হেৰি দৰা বাপেক তেওঁৰ গাত কোনো দাগ নাই তেওঁ মানে চিটতে মানে বহি থকাৰ দৰে আছে আৰু ষ্টিয়াৰিংডাল মানে কেঁকুৰা হৈ আছে বোধকৰো খুব জোৰছে মাৰিছে চিটতে তেওঁ মানে বহি আছে আৰু এওঁ মানে হাউলি পেলাই তেওঁ খোলাতে মানে মুঠি পেলাই শুই আছে সেইটো অৱস্থাত এখেতে পাইছে ময়ো গৈ পাইছোগৈ এতিয়া ঘটা হুলস্থুল হৈছে আৰু এতিয়া ওচৰৰ মানুহবোৰ খোজকাঢ়িবলৈ 2-এজন আহিছে সেইটো সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছে।